নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ৱাজ দ্য প্ৰডিউচাৰ অফ দ্য ফেমাছ আছামিজ ফিল্ম সিৰাজ? বিখ্যাত অসমীয়া চলচ্চিত্ৰ সিৰাজৰ নিৰ্মাতা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বিখ্যাত অসমীয়া চলচ্চিত্ৰ সিৰাজৰ নিৰ্মাতা আছিল নটসূৰ্য ফণী শৰ্মা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য গভৰ্ণৰ অফ আছাম হু ডাইড ইন অফিচ? কাৰ্যকালতে মৃত্যুবৰণ কৰা অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। কাৰ্যকালতে মৃত্যুবৰণ কৰা অসমৰ ৰাজ্যপালগৰাকীৰ নাম আছিল শিৱচৰণ মাথুৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড? দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড ডক্টৰ ভূপেন হাজৰিকা ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড? কিমান চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই 40 সংখ্যক দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল মামণি ৰয়ছম গোস্বামী। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত 8000তকৈও অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আছাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য ফাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱা? শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেৰ ডিড মহাপুৰুষা মাধৱদেৱা মিট শ্ৰীমন্ত শংকৰদেৱা? মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক ক'ত লগ পাইছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক বেলগুৰি সত্ৰত লগ পাইছিল আৰু এই মহাপুৰুষ মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ট্ৰান্সলেটেড দ্য অটোবায়োগ্ৰাফি অফ মহাত্মা গান্ধী ইনটু আছামিজ? মহাত্মা গান্ধীৰ আত্মজীৱনীখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। মহাত্মা গান্ধীৰ আত্মজীৱনীখন অমীয় কুমাৰ দাসে অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ কনকলতা বৰুৱা মাৰ্টাৰ্ড? কোন চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে কনকলতা বৰুৱা শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ পুলিচ ষ্টেচন ডিড কনকলতা বৰুৱা ৱান টু হোইষ্ট দ্য নেশ্যনেল ফ্লেগ? কোনখন আৰক্ষী থানাত কনকলতা বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বিচাৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। গহপুৰ আৰক্ষী থানাত কনকলতা বৰুৱাই ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিব বিচাৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ফাউণ্ডেড দ্য আছাম এছ'চিয়েশ্যন? অসম এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। মাণিক চন্দ্ৰ বৰুৱাই অসম এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গ' টু এণ্টাৰ্কটিকা? এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া আছিল ৰাঘৱ চন্দ্ৰ ডেকা। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এষ্টাব্লিছড ইন যোৰহাট? যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়খন কিমান চনত স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়খন 1969 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে,
Where did the Aryans came from to India? আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি আৰ্যসকল ভাৰতলৈ মধ্য এছিয়াৰ পৰা আহিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ওল্ডেষ্ট এপিক ইন হিন্দুইজম? হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম হ'ল ৰামায়ণ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ ফৰ্ট উইলিয়াম কলেজ লোকেটেড? ফৰ্ট উইলিয়াম কলেজ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ফৰ্ট উইলিয়াম কলেজ পশ্চিমবংগৰ কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ফাউণ্ডেড বিশ্বভাৰতী ইউনিভাৰ্চিটি? বিশ্বভাৰতী বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বিশ্বভাৰতী বিশ্ববিদ্যালয়খন বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ লেংগুৱেজ অফ ইণ্ডিয়া ইজ কল্ড ইটালিয়ান অফ দ্য ইষ্ট? ভাৰতৰ কোনটো ভাষাক ইটালিয়ান অফ দ্য ইষ্ট বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ তেলেগু ভাষাটোক ইটালিয়ান অফ দ্য ইষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ফাউণ্ডেড দ্য ৰামকৃষ্ণ মিছন? ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অৰ্গেনাইজেশ্যন ৱাজ এষ্টাব্লিছড বাই ৰাজা ৰামমোহন ৰায়? ৰাজা ৰামমোহন ৰায়ে কোনটো সংস্থা প্ৰতিষ্ঠা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ আছিল অছবৰ্ণ স্মিথ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য বেষ্ট এৱাৰ্ড ফৰ কাৰেজ এণ্ড ব্ৰেভেৰী ইন দ্য ইণ্ডিয়ান আৰ্মি? ভাৰতীয় সেনা বিভাগৰ সাহসিকতা আৰু বীৰত্বৰ বাবে আগবঢ়োৱা শ্ৰেষ্ঠ পুৰস্কাৰটো কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতীয় সেনা বিভাগৰ সাহসিকতা আৰু বীৰত্বৰ বাবে আগবঢ়োৱা শ্ৰেষ্ঠ পুৰস্কাৰটো হ'ল পৰমবীৰ চক্ৰ বঁটা। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ওল্ডেষ্ট ফুটবল টুৰ্ণামেণ্ট ইন আছাম? অসমৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম হ'ল স্বাধীনতা দিৱস কাপ। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট বাৰ্ড অফ আছাম? অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অসমৰ ৰাজ্যিক চৰাইটোৰ নাম হ'ল দেওহাঁহ। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হোৱেৰ ইজ দ্য আছাম ইউনিভাৰ্চিটি লোকেটেড? অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।